বসবাস কৰা চাহ জনগোষ্ঠীৰ লোকসকলে তেওঁলোকে চাহ জনগোষ্ঠীৰ ছাত্ৰ সন্থাৰ ইয়াত যিহেতু ইউনিট হৈছে যে তেওঁলোকৰ চহকী যি কৃষ্টি আছে ইয়াতে কৰম পূজা উৎসৱ তেওঁলোকে পালন কৰিবলৈ ওলাইছে। তাতে ঝুমুৰৰ প্ৰতিযোগিতা হ'ব। গতিকে তেওঁলোকলৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ যে তেওঁলোকে এই অঞ্চলটোত পিছপৰা অঞ্চলটোত চাহ জনগোষ্ঠীৰ সকলো ৰাইজক একত্ৰিত কৰি তেওঁলোকৰ কৃষ্টি সংস্কৃতি বা উৎসৱৰ যিখিনি পৰিৱেশ ৰক্ষা কৰিবলৈ চেষ্টা কৰিছে ই আদৰণীয়। আৰু ইয়াত বসবাস কৰা অন্য জনগোষ্ঠীৰ মানুহ সহযোগিতা আগবঢ়োৱাটো সঁচাকৈ শলাগিবলগীয়া এক পদক্ষেপ তেওঁলোকে গ্ৰহণ কৰিছে। কাৰণ এই উৎসৱ পৰিচালনা কৰিবৰ কাৰণে যিখন উদযাপন সমিতি বনাইছে তাত আমাৰ ৰবীন কলিতা ডাঙৰীয়া ৰবীন ভৰালী ডাঙৰীয়া তেওঁক সভাপতি পতাটো তাৰেই এক আচলতে ইংগিত যে সকলো জাতি জনগোষ্ঠীৰ মানুহে একত্ৰিত হৈ আমাৰ যিবিলাক চহকী সংস্কৃতি আছে চাহ জনগোষ্ঠীৰ বা মিচিং জনগোষ্ঠীৰ অন্যান্য জনগোষ্ঠীৰ যিখিনি সংস্কৃতি আছে সকলো আদান প্ৰদান সহযোগিতাই আমাৰ সমন্বয় সম্প্ৰীতি এনাজৰীডাল টনকিয়াল কৰিব। গতিকে ইয়াত গোৰ্খা লোকো যথেষ্টখিনি বসবাস কৰি আছে যে তেওঁলোকৰো আমি সহযোগিতা আগবঢ়াই আহিছোঁ। গতিকে আমাৰ এইখন অসমত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ মানুহৰ থলুৱা মানুহৰ কৃষ্টি সংস্কৃতিৰ এটা ভাল পৰিৱেশ ৰক্ষাটো আমি সকলোৱে বিচাৰোঁ। আজি এই কাম ফেৰাই ৰঙা চুকুৱাত হোৱাৰ কাৰণে মই আনন্দিত আৰু তেওঁলোকলৈ মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ উৎসৱ যাতে সুন্দৰকৈ হয় তেওঁলোকৰ আশা কৰা ধৰণে সফল হ'ব পাৰে তাৰে কামনা কৰিলোঁ। অসম চাহ জনজাতি ছাত্ৰ সন্থা নদুৱা ৰাজচা আৰু ৰঙাচুকা উপভাষা তথা ৰাইজৰ সহযোগত অনুষ্ঠিত প্ৰথম বাৰ্ষিক কৰম পৰৱৰ আজি দ্বিতীয় দিনা প্ৰথম দিনা আচলতে আমাৰ জাৱা উঠোৱা যি কাৰ্যসূচী সম্পন্ন হৈ গৈছে 1 তাৰিখে আৰু আজি আচলতে 5 অক্টোবৰ তাৰিখে আজি আমাৰ মূল কাৰ্যসূচী ইতিমধ্যে প্ৰথম পতাকা উত্তোলন কাৰ্যসূচী সম্পন্ন হৈ গৈছে। শ্বহীদ তৰ্পণ তথা বৃক্ষৰোপণ কাৰ্যসূচী হৈ গৈছে আৰু ইয়াত সন্ধিয়াৰ লগে লগে আমাৰ ইয়াত আজি কৰম ডাল আমন্ত্ৰণ আৰু প্ৰতিষ্ঠা ইতিমধ্যে হৈ গৈছে আৰু নিশালৈ মুকলি ঝুমুৰ আচলতে আখৰা অনুষ্ঠান হ'ব আৰু উৰে ৰাতি আচলতে কৰম ডালক জাগৰণৰ যি জাগৰণ কাৰ্যসূচী সম্পন্ন হ'ব। আমি ইয়াত বিশেষভাৱে অসম চাহ জনজাতি ছাত্ৰ সন্থা এটাই আমাৰ লক্ষ্য আৰু উদ্দেশ্য যে আমি যিহেতু এই অসমত বা আমাৰ এই ৰাজ্যখনত আমি বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত চাহ জনগোষ্ঠী এই জাতিটোৱে আমি অসমৰ যি সমাজ জীৱনত আচলতে যিখিনি আমাৰ আচলতে কৰণীয় আছে দায়িত্ব কৰ্তব্য আছে সেইখিনিকে আচলতে আমি কৰিবলৈ গৈ আছোঁ। আমি এই কৰম পৰৱৰ দৰে এটা চাহ জনগোষ্ঠীৰ এটা বৃহৎ এটা সংস্কৃতিৰ জৰিয়তে আমি ৰঙাচুকুৱা অঞ্চলত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ মাজত ঐক্য আৰু সম্প্ৰীতিৰ ভাৱ যাতে অধিক কঠোৰ অধিক সবল হয় তাৰ বাবে আমাৰ আচলতে এইটো এটা ক্ষুদ্ৰ এটা প্ৰয়াস। আমি আশা কৰিম যে আমাৰ এই প্ৰয়াসে আমাৰ এই অঞ্চলটো বা তথা আমাৰ এই অসমীয়া সমাজ জীৱনত এটা বিশেষভাৱে বৰঙণি যোগাব। হয়, আমি দেখিবলৈ পাইছোঁ যে চৰকাৰে ইতিমধ্যে আপোনালোকৰ এটা আচলতে আমাৰ এই চাহ জনগোষ্ঠীৰ বিভিন্ন আমাৰ সংস্কৃতি আছে, কৃষ্টি আছে, আমাৰ টুচু পৰৱ আছে, যেনে কৰম আছে বা আমাৰ অন্যান্য কাঠি খেল বুলি তেনেকুৱা ধৰণৰ আমাৰ সংস্কৃতিবোৰ আছে। আৰু কৰম পৰৱটো আমি বিশেষভাৱে আমাৰ এইকাৰণেই আচলতে ৰাইজে উলহ মালহেৰে প্ৰত্যেক বছৰে আচলতে পৰম্পৰাগতভাৱে পালন কৰি আহিছে যে এই কৰম পৰৱটো আচলতে কৃষিভিত্তিক এটা উৎসৱ। এই উৎসৱ আচলতে কৃষি কৰ্ম সম্পন্ন কৰাৰ পিছতেই আচলতে এই কৃষি কৰ্ম যাতে ভাল হয় বা কৃষি কৰ্মৰ যাতে আমাৰ সকলোৱে জানে যে আমি আচলতে কৃষি প্ৰধান দেশ আৰু কৃষিৰ ওপৰত ভিত্তি কৰি আমাৰ আচলতে দৈনন্দিন জীৱন আগবাঢ়ি গৈ আছে। গতিকে আমাৰ এই কৃষিৰ ওপৰত কৃষি কৰ্ম যাতে সফল হয়, কৃষিৰ যাতে শইচ খুনিয়ালে যে নদন বদন হয় তাৰ আচলতে ঈশ্বৰৰ ওচৰত বা আৰাধ্য দেৱতাৰ ওচৰত আমি প্ৰাৰ্থনা জনাই কৰম এই অনুষ্ঠানটো আচলতে আমি অনুষ্ঠিত কৰি আহিছোঁ আৰু সমগ্ৰ দেশৰ লগতে আমাৰ এই ৰাজ্যখনতো আচলতে চাহ জনগোষ্ঠী আদিবাসী লোকসকলে এই কৰম পৰৱটো আচলতে উলহ মালহেৰে পালন কৰি আহিছে। ধন্যবাদ।